हेलो फ्रेंड्स वेलकम নিউ এডভার্টাইজমেন্ট সম্পর্কে বহুত কোশ্চেন কৰিছে টেট টিচাৰ ৰিক্ৰুটমেন্ট 2024 ইয়াৰ কাৰণে তো বহুত কোশ্চেন আহি থাকে প্ৰসেসটো কি হৈছে তে এডুকেশন মিনিষ্টাৰ ছাৰৰ লগত কেজনমান ক্যান্ডিডেটে সাক্ষাৎ কৰিছিল তেওঁলোকৰ লগত কি কথা পাতিলে আৰু কি আশ্বাস দিছে গোটেইখিনি কথা আলোচনা কৰিম লগতে বহুত কোশ্চেন কৰিছে এইবিলাক কথা আজি আলোচনা কৰিম সো ভিডিওটো শেষলৈকে চাব আৰু বিটিআৰ যেটো টেট টিচাৰ ৰিক্ৰুটমেন্ট হৈ আছে এইটো কেতিয়া হ'ব হেয়া সম্পৰ্কে আলোচনা কৰিম সো প্ৰথমে আমাৰ এডুকেশন মিনিষ্টাৰ ছাৰৰ কথাই আলোচনা কৰি লও তেখেতৰ লগত যি কেজন ক্যান্ডিডেটে সাক্ষাৎ কৰিছিল বহুত কষ্টৰ ফলত তো তেখেতে এই সেম কথাটোই কৈছে যি কথাটো তেখেতে প্ৰেছ মিডিয়াতে কৈছে প্ৰেছ মিডিয়াতে কৈছে যে কেদিনমানৰ ভিতৰত দিব বা অতি সোনকালে দিব ঠিক তেনেকৈ তেওঁলোককো ভালকৈ বুজাই কৈছে যে আপোনালোক অলপ ধৈৰ্য ধৰক কামখিনি চলি আছে কামখিনি অকমান টাইম লাগিব তো কেদিনমানৰ ভিতৰতে আপোনালোকে পাই যাব অকমান ধৈৰ্য ধৰক কেদিনমানৰ ভিতৰতে পাই যাব মেৰিট লিষ্টটো আহিব তাৰ পিছত হয়তো ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন যিবিলাক হৈ থাকে এইবিলাক হৈ থাকিব নতুন এডভাৰ্টাইজমেন্ট সম্পৰ্কেও কথা পাতিছে তো নতুন এডভাৰ্টাইজমেন্ট সম্পৰ্কেও তেখেতে কৈছে যে নতুন এডভাৰ্টাইজমেন্ট আহিব কিন্তু যেটো এপ্লিকেশন সিস্টেমটো হ'ব এটো যেটো 5000 যেটো বৰ্তমান চলি আছে এই যে এডভাৰ্টাইজমেন্ট চলি আছে 5550 যেটো লোয়াৰ প্ৰাইমাৰী 3800 আৰু আপাৰ প্ৰাইমাৰী 1750 পোষ্টৰ যেটো এডভাৰ্টাইজমেন্ট চলি আছে এই এডভাৰ্টাইজমেন্টটো সম্পূৰ্ণ হোৱাৰ পিছতহে নতুন এডভাৰ্টাইজমেন্ট হ'ব কাৰণ মই আপোনালোকক আগতে কৈছিলো যে একেলগে দুটা এডভাৰ্টাইজমেন্ট কেনে কৈছিলো কাৰণ এজন ক্যান্ডিডেটে দুটা এপ্লাই কৰিব তো এনেকুৱা নহব এই এডভাৰ্টাইজমেন্টৰ কামটো মানে অতি সোনকালে শেষ হৈ যাব তেখেতে কোৱা মতে এক দুই মাহৰ ভিতৰতে শেষ হৈ যাব তাৰ পিছতহে নতুন এডভাৰ্টাইজমেন্টটো হ'ব যত আপোনালোকক মই কৈ থৈছো যত 8500 পোষ্ট আছে বেসিক্যালি এলপি ইউপি এন্ড সেকেন্ডাৰী তো তাতে এলপি আৰু ইউপিৰ পোষ্টে বেছি আছে আৰু এটা নিউ সিস্টেমত হ'ব ইয়া সিলেকশন কৰি ৰাখিব টিচাৰ্স ৰিটায়াৰমেন্ট হোৱাৰ লগে লগে মানে সোমাই দিব হেল্ল फ्रेंड्स বিটিআৰ টেট টিচাৰ ৰিক্ৰুটমেন্ট 2024 একেলগে হৈ আছে তো এই ইয়াৰো মেৰিট লিষ্টটো কেতিয়া দিব বা এপয়েন্টমেন্ট লেটাৰ কেতিয়া দিব এজ পাৰ এজন এমসিএল ছাৰে কৈছে প্ৰেছ মিডিয়াতে কৈছে আপোনালোকে হয়তো নিশ্চয় শুনিছে যে এই আগষ্ট মাহতে শেষ হ'ব কিন্তু মই যিখিনি খবৰ পাইছো বা খবৰ লৈছিলো আগষ্ট 15 আগষ্টৰ আগতে মানে ফাৰ্স্ট যেটো প্ৰভিজনাল মেৰিট লিষ্ট হেতু উলাব পাৰে প্ৰভিজনাল মেৰিট লিষ্টটো দিব বুলি এনেকুৱা খবৰ এটা তো হেয়া যিকে নহওক যেহেতু কি এমসিএল ছাৰে কৈছে কথাটো নিশ্চয় কিবা এটা সূত্ৰতেই কৈছে যে এই আগষ্ট মাহৰ ভিতৰতেই এপয়েন্টমেন্ট প্ৰসেসখিনি শেষ কৰিব যদিও এক আগষ্ট মাহৰ ভিতৰত হয় না নহয় যদি নহয় তেনহলে সেপ্টেম্বৰ মাহৰ ভিতৰতে হৈ যাব কাৰণ ধৰি লওক যে আৰু 15 ডেজ আমি এক্সট্ৰা ধৰি ললো গতিকে যদি বিটিআৰ টেট টিচাৰ ৰিক্ৰুটমেন্ট যদি আসাম টেট টিচাৰ ৰিক্ৰুটমেন্টৰ আগত হয় তেতিয়া হলে টেট ক্যান্ডিডেটৰ কাৰণে এটা ভাল খবৰ হ'ব কাৰণ ওভাৰলেপিংৰ যেটো সমস্যা হেতু হয়তো নাথাকিব কাৰণ ডিডব্লিউ টো দেৰি হৈছে ইয়াৰ ফলত যদি এটো আগত হৈ যায় তেতিয়ালে ওভাৰলেপিংৰ যেটো সমস্যা কাৰণ কিছু ক্যান্ডিডেট তো বিটিআৰ যেটো টপ ক্যান্ডিডেট হেবিলাক বিটিআৰতে থাকি যাব তো সেই তেওঁলোকে কিন্তু ডিডব্লিউ আসাম ভেৰিফিকেশনত হয়তো না যাব কাৰণ যদি জবটো হৈ যায় তো এই ক্ষেত্ৰত আপোনালোকৰ অকমান পোষ্টটো মানে ইনক্ৰিজ হ'ব পোষ্ট ইনক্ৰিজ নহয় মানে ক্যান্ডিডেট ইনক্ৰিজ হ'ব ক্যান্ডিডেট কিছুমান বেছি জব পাব সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক শেয়াৰ কৰি দিব এন্ড কমেন্ট কৰিব কিবা জানিবলৈ হলে অৱশ্যই কমেন্ট কৰিব আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব সো বেষ্ট অফ লাক থ্যাংক ইউ সো মাচ